ৰঞ্জিত দাসে মোক কলিকতাত এই কথাটো ক'লে তেতিয়া ময়ে ক'লো আপুনি ফেচবুকত দি নিদিয়ে কিয় অলপ ফূৰ্তি ল'লো বাকী একো কথা নাই ময়ে তেওঁক ক'লো কাহিনীবোৰ ৱাটাৰলু কি আপুনি মানুহক বুজাই দিয়ক মনোৰঞ্জন তালুকদাৰে ইণ্টাৰভিউত কয় যে ৱাটাৰলু হৈছে ৱাটাৰলু যুদ্ধৰ মিনিং কি ৰঞ্জিত দাসে মোক বুজালে ময়ো চালো যে ৱাটাৰলু মানে পিছফালৰ পৰা মাৰিহে নেপোলিয়ন বোনাপাৰ্টক পৰাজিত কৰা হৈছিলে তেতিয়া ময়ে ৰঞ্জিত দাসক ক'লো এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক দিগন্ত কলিতাক ময়ে ৰাতিপুৱা ফোন কৰি উঠো আজি সুধো যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্টখন ওলাব এইবিলাক হ'ল একোটা চিৰিয়াছ ইলেকশ্যনৰ পিছত অকণমান যিটো ফূৰ্তি লোৱা যায় এই গোটেইটো ৰঞ্জিত দাসে লিখা দিগন্ত কলিতাই লিখা এই গোটেইখিনিৰ কালপ্ৰিতটো মোকেই বুলি ক'ব লাগিব গোটেই কালপ্ৰিতটো ময়ে আছিলোঁ মই ৰাতিপুৱা ফোন কৰি দিগন্ত কলিতাক সুধো যে আজি গাদ্দাৰ লিষ্ট 2খন ওলাই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী জিন্দাবাদ অসমৰ জিন্দাবাদ